গৌৰৱ গগৈ ডাঙৰীয়াই বিহালী সমষ্টিত উপ নিৰ্বাচনত তেওঁ দায়িত্ব দিয়া হৈছিল। তেওঁ প্ৰায় 3 মাহমান সময় বিহালী সমষ্টিত ঘূৰিছিল। তাৰপিছত বিহালীৰ ৰিজাল্ট আপোনালোকে জানে। কিন্তু এইবাৰ আমি আচৰিত হৈছোঁ যে বিহালীত গৌৰৱ গগৈয়ে বিহালীত ঘৰে ঘৰে গাঁৱে গাঁৱে গৈছিল। এই পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈৰ চাহটোকে বিহালীবাসীয়ে ৰাখিবলৈ নাপালে। অৰ্থাৎ ৰাইজটো বাদ দিছোঁ, বিহালীবাসী ৰাইজ বাদ দিলোঁ। এই কংগ্ৰেছৰ দলৰ যিখিনি কাৰ্যকৰ্তা তেওঁলোককতো এষাৰ মাত দি আহিব লাগিছিল, তেওঁলোকৰ কাৰণেতো কিবা চিন্তা কৰিব লাগিছিল। সেইখিনিও গৌৰৱ গগৈ নকৰিলে। অৰ্থাৎ গৌৰৱ গগৈ ডাঙৰীয়াহঁত তেওঁলোক যে কেৱল মাত্ৰ মানে তেওঁলোকক যে ৰাইজে যে ভাল নাপায় এই কথা তেওঁলোকে বুজি পাইছে, ৰাইজে যে তেওঁক নস্বাত কৰিছে বুজি পাইছে। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াহঁতৰ যিবিলাক মানে কাৰুকাৰ্য এতিয়া দেখিছোঁ, পাকিস্তানত যোৱা বা আৰম্ভ কৰি এতিয়া মই নামটো কোৱাৰ নিচিনাই হ'ল কথাটো, যিহেতু সকলোৱে আন্দাজ কৰিছে, আপোনালোকে এইটো কথাই কৈ আছে। গতিকে এইবিলাক লিংক যিবিলাক আছে, তেওঁলোকৰ যিবিলাক ভাষা তেওঁলোকে ব্যৱহাৰ কৰে, পাকিস্তানৰ পৰা অহা ভাষা আৰু কংগ্ৰেছৰ পৰা ওলোৱা ভাষা প্ৰায় একেই হয়। গতিকে সেইটো কাৰণে মই তেওঁলোকৰ এইবিলাক যিবিলাক সময়ত তেওঁলোকৰ বক্তব্য বা আচৰণ দেখিছোঁ, আমি নাবুদ নাচুৰ আচৰণ, সেই আচৰণবিলাক দেশৰ মংগলৰ কাৰণে, দেশৰ সুৰক্ষাৰ কাৰণে আৰু দেশত সুস্থিৰতাৰ এটা পৰিপন্থী তেওঁলোকৰ স্থিতি সদায় আমি দেখিবলৈ পাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।